তেখেতেতো এতিয়া গোমাংসৰ বিতৰ্ক আনাৰ এটা মূল কাৰণ আমি এইটো অনুভৱ কৰিছোঁ যে সংখ্যালঘু ৰাইজে তেখেতক যে প্ৰত্যাখ্যান কৰিলে বা একেচাতে মানে নভবা ধৰণে মানে তেখেতৰ বিৰুদ্ধে মানুহ ওলাই আহিলে, এইটো তেখেতৰ ভিতৰত সংখ্যালঘু ৰাইজৰ প্ৰতি কিবা ক্ষোভ জাগিছে আৰু সেই ক্ষোভৰ বহিঃপ্ৰকাশ হিচাপে তেখেতৰ এই মানে এইবোৰ কথা বতৰা আৰু এইবোৰ কথা বতৰা এটা কথা স্পষ্ট কৰিছে যে তেখেত নিশ্চয়কৈ মানসিকভাৱে দুৰ্বল হৈ পৰিছে, মানসিকভাৱে ভাঙি পৰিছে। আপোনালোকে আৰু এটা কথা চাওক, নিৰ্বাচনী সময়ছোৱাত তেখেতে কৈছিলে যে মই পঞ্চায়তে 100 টাকৈ চাকৰি দিছোঁ, আজি যদি মই চাকৰি নিদিলোহেঁতেন চানা বিক্ৰী কৰি খাব লাগিলহেঁতেন। তেখেতৰ মানসিকতা কিমান নিচ্চ খাপৰ আপোনালোকে এবাৰ বিচাৰ কৰক। শিক্ষিত যুৱ সমাজক মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ পৰিৱৰ্তে তেখেতে কিহৰ লগত তুলনা কৰিছে? চানা বিক্ৰেতাৰ লগত তুলনা কৰিছে। আৰু আজি যোৱা উপনিৰ্বাচনত চামগুৰি সমষ্টিৰ পৰা বিজয়ী হোৱা প্ৰাৰ্থী চামগুৰিৰ বিধায়ক মাননীয় দীপ্ৰৰঞ্জন শৰ্মা ডাঙৰীয়াই কি কৈছে যে মই যদি বিধায়ক হিচাপে নিৰ্বাচিত হ'ব পাৰোঁ, চামগুৰি সমষ্টিৰ অন্তৰ্গত 4টা জিলা পৰিষদত মই IAS, IPS, বেংক PO আদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ কাৰণে ইনষ্টিটিউট খুলিম। তেখেতে মানৱ সম্পদ গঢ় দি তোলাৰ কাৰণে চিন্তা কৰিছে। আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই চামগুৰি সমষ্টিৰ শিক্ষিত যুৱচামক চানা বেপাৰীৰ লগত তুলনা কৰিছে। আপোনালোকে এই কথাবোৰ দেখিলে স্পষ্ট হৈ পৰিব যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ মন মানসিকতা কি। আৰু প্ৰায়বোৰ কথাত দেখা যায় যে ৰকিবুল হুছেইন ডাঙৰীয়াই এজন মুফতিৰ দৰে আচৰণ কৰে। তেখেত সংখ্যালঘু নেতা বুলি যদি নিজকে প্ৰতিষ্ঠিত কৰিব বিচাৰিছে, সংখ্যালঘুৰ উন্নয়নৰ হকে কাম কৰিব লাগিছিলে। কিন্তু যিবোৰ কথা আচলতে মৌলানা বা মুফতি মুহাদ্দিছতে ক'ব লাগে যে বিজেপিক ভোট দিলে পাপ লাগিব, ক'ত লিখা আছে? কুৰাণৰ কোনটো আয়াতত কোনটো চূৰাত লিখা আছে বিজেপিক ভোট দিলে পাপ লাগিব? দেখুৱাই দিব লাগে আমাক, আমি চাব বিচাৰোঁ।